Hello everyone, welcome back to the channel. আজি তোমালোকৰ যেহেতু সবে মোক ৰিকুৱেষ্ট কৰি আছিলা হেতু টেষ্ট পেপাৰৰ যিখিনি এমসিকিউ আছিলে সেইখিনি তোমালোকক আগবঢ়াব লাগে আৰু মানে কি হ'ল যেহেতু মই এটা গ্ৰুপত আমাৰ পোল কৰিছিলো ঠিক আছে আমাৰ গ্ৰুপত WhatsApp গ্ৰুপত পোল কৰিছিলো আৰু সবে ৰিকলে আছে তোমালোকৰ কি চেপ্টাৰত মই ডাউট আছে হেকেটা মই সুধিলো তাৰছত হেতু হিচাপত মই ট্রাই কৰিম পাঁচটা ভিডিও দিবলৈ টপ পাঁচটা যিকেটাত বেছি ডাউট আছে তাৰ ভিতৰত সবতকৈ বেছি ডাউট আহিলে চেপ্টাৰ নম্বৰ 13 পৃষ্ঠকালী আৰু আয়তন ঠিক আছে তো আমি এই চেপ্টাৰটো ফাৰ্স্ট কি কৰিম ফৰ্মুলাখিনি 5 মিনিট মানৰ ৰিভাইজ কৰি লম তাৰ পিছত আমি টেষ্ট পেপাৰত যিমান বিলাক টান কোৱেশ্চন আহিছে বা টেষ্ট মানে মই কি কৰিছো 1500 মান ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰৰ লং কোৱেশ্চনখিনি আমি এই ভিডিওটোত ডিসকাস কৰিম সলিউশন দিম সেকেন্ড কথা টেষ্ট পেপাৰৰ অলৰেডি এমসিকিউ মাৰাথন দিয়া আছে 3 ঘণ্টাৰ হেতু যদি এতিয়াও সোৱানে বহুত ডাঙৰ ভুল কাম কৰি আছে ঠিক আছে 3 ঘণ্টা সোৱাগে জলদি যোৱা টাইম নাই মই বেছি কথা কৈ থাকিবলৈ প্ৰথম কথা আমি ফৰ্মুলাখিনি ফাৰ্স্ট এবাৰ চাই লম ফৰ্মুলা ফাৰ্স্ট যদি মই ফৰ্মুলা বিলাক চাবলৈ যাওঁ প্ৰথম আমি আৰম্ভ কৰিছো ধৰা গোলকৰ পৰা ঠিক আছে গোলক স্ফিয়াৰ অসমীয়াত কোৱা হয় গোলক আৰু এটা থাকে হেমিস্ফিয়াৰ যাক কোৱা হয় অৰ্ধগোলক আমি স্পিডত পঢ়িম কাৰণ এটো জাস্ট ৰিভিজন ভিডিও হয় বেছি কৈ থাকিলে তোমালোকৰ টাইম ওয়েষ্ট হ'ব যদি আমি দুইটাৰে আয়তন মানে v ফৰ ভলিউম মানে আয়তন যদি চাওঁ গোলকৰ কিমান মনত পেলোৱা গোলকৰ কিমান 4/3 পাই r কিউব r মানে হল ৰেডিয়াসটো হেমিস্ফিয়াৰৰ কিমান ভলিউম গোলকৰ আধা অৰ্ধগোলক মানে গোলকৰ আধা ইয়াত 4/3 আছে তো ইয়াত আধা হলে কিমান হ'ব 2/3 পাই r কিউব ঠিক আছে হৈ গল এটো হল গোলক এটো হল অৰ্ধগোলক নেক্সট গোলকৰ মুঠ পৃষ্ঠকালী TSA টোটাল সারফেস এরিয়া মুঠ পৃষ্ঠকালী কিমান হ'ব মনত ৰাখিবা 4 পাই r স্কয়াৰ ঠিক আছে ঠিক তেনেকে ইয়াৰ মুঠ পৃষ্ঠকালী কিমান হ'ব জানেনে অৰ্ধগোলকৰ গোলকটো আমি আধা কৰিছো কিমান হ'ব এই আধাখিনি এখিনি হ'ব কিমান 4 ইয়াত 4 পাই r স্কয়াৰ আছে এখিনি আধা হলে কিমান হ'ব 2 পাই r স্কয়াৰ আৰু তলত আৰু এটা সাইকেল থাকিব অৰ্ধগোলক হলে এটো থাকিব এনেকে থাকিব তো এখিনিৰটো এটা কালি থাকিব এখিনি হল পাই r স্কয়াৰ তো অৰ্ধগোলকৰ ক্ষেত্ৰত যদি আমি চাওঁ এখিনি হল বক্ৰ পৃষ্ঠকালী ঠিক আছে বক্ৰ পৃষ্ঠকালী ইংলিশত টাৰ্মটো মই পাহৰি গৈছে কি আছিল তোমালোকে চোৱাচোন বক্ৰ পৃষ্ঠকালী এটো হল 2 পাই r স্কয়াৰ আৰু টোটাল সারফেস এৰিয়াটো হল 2 পাই r স্কয়াৰ প্লাস এখিনিও থাকিব পাই r স্কয়াৰ মানে 3 পাই r স্কয়াৰ ঠিক আছে হেনেকে বস্তুবিলাক মনত ৰাখে নেক্সট আমি আৰু এটা বস্তু চাওঁ একিতে এফালে চাওঁ বেলন এফালে চাওঁ শংকু ঠিক আছে 1 মিনিট ঠিক আছে এফালে চাওঁ বেলন এফালে চাওঁ শংকু বেলন আৰু শংকু কোণ আৰু সিলিন্ডাৰ বেলন মানে হল এটো কোণ মানে হল এটো এতিয়া দুইটাৰে ধৰা আমি ৰেডিয়াস ধৰিলো r মানে হল ব্যাসাৰ্ধটো ৰেডিয়াস তাৰ পিছতে আমি ধৰিলো ধৰা h টো হল হাইটটো 1 মিনিট ৰখিবা h টো হল ইহঁতৰ হাইটটো আৰু শংকুৰ ক্ষেত্ৰত আৰু এটা বস্তু আহে l লেটেন্ট হাইট এটো আছে l টো আহে এটো বস্তু মনত ৰাখিবা এতিয়া বেলনৰ যদি আমি কালিটো উলিয়াও ফাৰ্স্ট আমি বক্ৰ পৃষ্ঠকালীটো যদি উলিয়াও কাৰ্ভ সৰি এটো বক্ৰ পৃষ্ঠকালীটো আমি কি আছিলে CSA কাৰ্ভ সারফেস এৰিয়া আছিলে আমি পাহৰি গৈছিলো এতিয়া আমি যদি বেলনৰ বক্ৰ পৃষ্ঠকালীটো উলিয়াও কাৰ্ভ সারফেস এৰিয়া কিমান হয় কোৱা তোমালোকে কিমান হয় মন কৰা কাৰ্ভ সারফেস এৰিয়া টোটাল সারফেস এৰিয়াটো কিমান হয় কোৱাচোন টোটাল সারফেস এৰিয়া বেলনৰ 2 পাই r into r plus h আছিলে সো এই কাৰ্ভ সারফেস এৰিয়া যেখিনি হয় হেখিনি কালি হল 2 পাই r h ঠিক আছে আৰু এখিনি এটো এটা বৃত্ত হয় এটো এটা বৃত্ত হয় হেতু পাই r স্কয়াৰ মিলি টোটালটো হৈছে আৰু ইহঁতৰ আয়তন যদি মই চাওঁ বেলনৰ কি আছিলে পাই r স্কয়াৰ h শংকুৰ ক্ষেত্ৰত মই যদি চাওঁ কাৰ্ভ সারফেস এৰিয়াটো কিমান হয় পাই r l ঠিক আছে পাই r l
আৰু টোটেলটো যদি মই চাওঁ টোটেলটো হেতু হল পাই r ইনটু r প্লাস l মানে এই পাই r স্কয়াৰ ইয়াৰ পৰা এটা পাই r স্কয়াৰ যোগ হৈ গল হেতু কাৰণে এটো আহি গল আৰু ভলিউমটো হল 1/3 পাই r স্কয়াৰ h ঠিক আছে আৰু l যে হল লেটেন্ট থাইন্ট l ৰ ফৰ্মুলাটো হল √r স্কয়াৰ প্লাস h স্কয়াৰ হৈ গল নেক্সট আমি আৰু দুটা বস্তু চাই লম পুতুককে এটা হল ঘনক এটা হল আয়তীয় ঘনক যোনটো এক মিনিট আয়তীয় ঘনক ঘনকৰ যদি মই কালি চাওঁ মুঠ কালিটো ঘনকৰ কিমান আছিল এটাৰ আছিল আমাৰ 6 l স্কয়াৰ আৰু এই সেম বস্তুটো ইয়াত যদি কালি চাওঁ 6 কলৈছে ফৰ্মুলা মনত ৰাখিবা দেই 2 into lb plus bh plus hcl ঘনকৰ যদি আমি ভলিউম চাওঁ কি আছিল l কিউব আৰু ইয়াত ভলিউম আছিল l into b into h এখিনি ফৰ্মুলা মনত ৰাখা আমি এটা কোৱেশ্যনত লাই আগবাঢ়ো জলদি জলদি প্ৰথম প্ৰশ্নটো কি চোৱা এটা পুতলা তলত আমি ইংলিছৰ কোৱেশ্যন দিম ওপৰত অসমীয়া আৰু কোৱেশ্যনখিনি আকৌ কৈছো টেষ্ট পেপাৰৰ পৰা লোৱা হৈছে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 cm ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত মানে এটা অৰ্ধগোলক আছে সদায় ফাৰ্স্ট কথা এই পৃষ্ঠকালি আয়তনৰ চেপ্টাৰৰ কোৱেশ্যন আহিলে সাইডত ডায়াগ্ৰামটো বনাই লবা একো নহয় কিন্তু ডায়াগ্ৰামটো বনাওতে লেটেৰা নকৰিবা পেন্সিল দি আঁকিবা ডায়াগ্ৰামটো এনেকুৱা নহয় কি পাৰফেক্ট হ'ব লাগে মুনিছনাকে আঁকিলে একো নহয় কাৰণ ডায়াগ্ৰামত নম্বৰ নাই ঠিক আছে একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 cm ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত এনেকুৱা ঠিক আছে এটো হল ধৰা এটা শংকু এই ইয়াৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে 3.5 cm r ঠিক হল পুতলাটোৰ মুঠ উচ্চতা হল 15.5 পুতলাটোৰ মুঠ উচ্চতা 15.5 cm মুঠ উচ্চতা তো এখিনি কিমান হ'ব এখিনি তাৰ ব্যাসাৰ্ধটোই হ'ব ব্যাসাৰ্ধ কিমান 3.5 cm তো এখিনি কিমান হ'ব এখিনি যদি 3.5 এখিনি যদি 15 আমি সাইডত লিখি দিম আমাক মুঠ পৃষ্ঠকালি খুদিছে ঠিক আছে পুতলাটোৰ মুঠ পৃষ্ঠকালি এনসাৰ আমি কেনেকৈ কৰিম সো মই এটা এনসাৰ লিখিম পুৰা পাৰফেক্টলি লিখিম হেনেকে পৰীক্ষাত কৰিব লাগে বাকি বিলাক কোৱেশ্যন মই অলপ স্পিডত কৰিলে কিছুমান স্টেপ নিলিখিব পাৰো কিন্তু এটো পুৰা পাৰফেক্টলি লিখিম এনেকে পৰীক্ষাত লিখিবা ঠিক আছে 100 পাবা যেতিয়া গিভেন ফাৰ্স্ট আমাৰ মুঠ পৃষ্ঠকালি লাগে তো আমি অৰ্ধগোলকটোৰ কাৰণে উঠাইলো অৰ্ধগোলকৰ ব্যাসাৰ্ধ r equal to 3.5 cm therefore ইয়াৰ মুঠ পৃষ্ঠকালি কিন্তু পুতলাটোৰ কালি যেহেতু লাগে আমাক এখিনি এৰিয়াহে লাগে মানে বক্ৰ পৃষ্ঠকালি therefore অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি ঠিক আছে ইকুৱেল টু কিমান হ'ব ফৰ্মুলা কি আছিল অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি 2 পাই r স্কয়াৰ 2 into 22/7 into r square r মানে 3.5 আমি এনেকৈ কৰিম 3.5 into 3.5 দুবাৰ লিখিম 7 এটো কাটিলে 0.5 হ'ব তাৰ পিছত আমি কৰি চাও কিমান হয় সো 2 into 0.5 কৰিলে 1 হৈ যায় বাদ দিয়া তো 22 into 3.5 এটো কিমান হ'ব সো 35 into 22 যদি কৰো 70 70 0 7 7 মানে 77 হ'ব ঠিক আছে কিমান পালো 77 ইউনিট লিখিবা ইম্পৰ্টেন্ট হয় ইউনিট সেন্টিমিটাৰ স্কয়াৰ হ'ব ন সেন্টিমিটাৰত আছে যেহেতু নেক্সট আমি এখিনি কালি উলিয়াব লাগে এখিনি শংকু এতিয়া কি হ'ব শংকুৰ বাবে আমি শংকুৰ হাইটটো জানি লম h কিমান হ'ব কোৱাচোন টোটাল আছে 15.5 minus 3.5 কৰিম কাৰণ এখিনি মাইনাস হ'ব 3.5 তো এটো কিমান হ'ব তেতিয়া
12 সেন্টিমিটার ঠিক আছে ৰেডিয়াস কিমান হ'ব সেম দিছে 3.5 সেন্টিমিটার therefore L2 উলিয়াই ল'ব লাগিব L root over h square plus r square ঠিক আছে 3.5 15 minus ঠিক আছে পুতলাটোৰ উচ্চতা ইমান পুতলাটোৰ মুঠ পৃষ্ঠকালি লাগে L2 উলিওৱা 12 square plus 3.5 whole square 12 square 144 plus 3.5 whole square কৰিলে কিমান হ'ব এটা দীঘলীয়া প্ৰশ্ন হৈ যাব সা এনেকৈ কোৱাতকৈ আমি অলপ ইজিলি কৰিব চাম 3.5 টো আমি এনেকৈ লিখিব পাৰো 7/2 whole square মানে এনেকৈ লিখিব পাৰি 144 plus 49/4 তো এটো যদি মই কৰো root over 4 into 144 কৰিলে কিমান হ'ব 4 4 গুণ 16 16 1 14 একেবাৰতে মই কৈ দিও 4 14 4 গুণ 56 57 576 plus 49 মানে 625/4 মানে 25/2 সেন্টিমিটার এটো হল L আমি কি পালো এটো L এতিয়া আমি কি কৰিব লাগিব সোৱা আমি কি উলিয়াব লাগে শংকুটোৰ বক্ৰ পৃষ্ঠকালি শংকুৰ বক্ৰ পৃষ্ঠকালি কিমান হ'ব শংকুৰ বক্ৰ পৃষ্ঠকালি ফৰ্মুলা অলপ আগত কৈ আহিলো পাই r l 22/7 into r ৰেডিয়াস আছে 3.5 টো ধৰা 7/2 লিখিলো আৰু এটো 25/2 আছে পাই r l এতিয়া আমি এটো কাটিব পাৰো 2 টো কাটা গল এটো 11 বাৰ গল তো ওপৰত কিমান থাকিব 25 into 11 কৰিলে কিমান হ'ব 25 572 275/2 কৰিলে কিমান হ'ব 275/2 divided by 1 মিনিট মই মানে বেছি টাইম নষ্ট কৰি থকা নাই হ'ব আমি এটো এনেকৈ লিখি থৈ দিও therefore লাষ্ট লিখিবা মুঠ পৃষ্ঠকালি পুতলাটোৰ কিমান হ'ব দুইটা যোগ কৰা এটা হল 77 প্লাস এটো হ'ব 275/2 এটো যোগ কৰি যিমান আহে ইয়াত লিখি দিবা নেক্সট কোৱেশ্চন চাও জলদি এটা গোলাপ জামুনত চেনি ৰসৰ পৰিমাণ ইয়াৰ আয়তনৰ 30% এটা গোলাপ জামুন আছে গোলাপ জামুনৰ আমি কি হেৰি নাজানো তো কি শেপটো 5 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 2.8 সেন্টিমিটাৰ ব্যাসৰ দুইমূৰে দুটা অৰ্ধগোলক যুক্ত এটা বেলন আকৃতিৰ 45টা গোলাপ জামুনত কিমান ৰস থাকিব বাহ মজা কোৱেশ্চন প্ৰথম গম পালো বেলন আকৃতি ঠিক আছে বেলন আকৃতি মানে এনেকুৱা হ'ব লাগে তাৰপিছত কি কৈছে দুই মূৰে দুটা অৰ্ধগোলক আছে ইয়াতো এটা অৰ্ধগোলক ইয়াতো এটা অৰ্ধগোলক হেনেকুৱা টাইপ আছে এটা আমি কি কৰিম ফাৰ্স্ট অৰ্ধগোলক দুটা উলিয়াম আমি গুটে বস্তুটোৰ আয়তন উলিয়াব লাগিব কিয় কাৰণ ইয়াৰ আয়তনৰ 30% কৈছে চেনিৰ ৰস ঠিক আছে তো আমি এটা গুটে বস্তুটোৰ আয়তন উলিয়াই ল'ব লাগিব তো answer আমি এতিয়া পৰা মই ডাইৰেক্ট তোমালোকক কৰি যাম আৰু answer তোমালোকে নিজে লিখিবা ইংলিশতে লিখি দিম given two hemisphere has r কিমান আছে 2.8 cm ব্যাস আছে diameter 2.8 cm তো r কিমান হ'ব 2.8/2 মানে 1.4 ঠিক আছে 1.4 cm তো আমি হেতৰ আয়তন বিলাকে উলিয়াব লাগে তো হেমিস্ফিয়াৰ এটা আয়তন কি হ'ব therefore volumes of two hemisphere এটো v1 লিখিলো equal to 2 into কি হ'ব 4/3 pi r cube আছিলে গোলকৰ তো এটা হেমিস্ফিয়াৰ হলে 2/3 pi r cube 2 কিয় লিখিছো কাৰণ দুটা আছে হেতু কাৰণে 2 তো 2 into 2/3 into 22/7 r cube মানে 1.4 তিনিবাৰ 1.4 টো যদি সহজকে লিখিব মন আছে আমি কেনেকৈ লিখিব পাৰো 14/10 চাও যদি সহজকে ওলাই এনেকে ঠিক আছে তিনিবাৰ এটা কি কাটা যাব চাও এটো দুবাৰ গল ঠিক আছে আৰু বাকি ইমান না যায় যে আমি কৰিব লাগিব এটো কিমান ওলাই
তাৰপিছত এইটো কৰি তুমি এটা পাবা এইটো ক্যালকুলেশন নিজে কৰিবা ঠিক আছে তো v1 এটা ভ্যালু পাবা নেক্সট তুমি কি কৰিবা এই গুটেই বেলনটোৰ কাৰণে উলিয়াবা নেক্সট ইয়াত সেন্টিমিটাৰ কিউব হ'ব হা আয়তন বেলনটোৰ বাবে r দিয়া আছে 1.4 সেন্টিমিটাৰ এই হাইট কিমান দিয়া আছে চোৱা ইয়াত দিয়া আছে 5 সেন্টিমিটাৰ therefore আয়তন v2 কিমান হ'ব আয়তন বুলি লিখি লবা বেলনৰ আয়তন কি আছিল পাই r স্কয়াৰ h তো এটো কিমান হ'ব 22/7 * r 14/10 লিখিলো into h 5 7 এটো কাটি দিয়া দুবাৰ 2 5 গুণ 10 কাটি গল 22 into 14 কিমান হ'ব 28 8 0 3 308 ওপৰত আহিল 308 তলত আহিল 10 মানে 30.8 সেন্টিমিটাৰ কিউব ঠিক আছে ওপৰটো কৰিলে কিমান আহে চাবা তোমালোকে লাষ্টত টোটাল যেটো আয়তন পাবা টোটাল therefore এটা কি আছিল এটো গোলাপ জামুনৰ হয়নে না এটা গোলাপ জামুন মিঠাই বুলি লিখিলা ধৰা এটা মিঠাইৰ আয়তন দুইটা যোগ কৰিব লাগিব v1 + v2 এটো কিমান পাবা জানানে যে টোটাল ভলিউমটো কিমান পাবা মই ডাইৰেক্ট ক্যালকুলেশন কৰি পেলাই লিখি আছো মই তো যেটো একেবাৰে টাইমৰ অভাৱ হৈ আছে 25.05 তোমালোকে নিজে ক্যালকুলেশন কৰিবা দেই এক্সামত কিন্তু ক্যালকুলেটৰ নিদিয়ে therefore আমাক কোৱেশ্চনত কি দিছে এটো লকে উলিয়াই আহিলে নহব 25 টা গোলাপ জামুন 25 টা গোলাপ জামুনৰ আয়তন কিমান হ'ব 25 নে 45 টাৰ আয়তন কিমান হ'ব 45 into 25.05 therefore আমাক সুধিছে কি চেনিৰ ৰসৰ পৰিমাণ আয়তনৰ 30% তো 45 টাত কিমান ৰস থাকিব therefore 45 টাত চেনিৰ ৰস কিমান থাকিব 45 into 25.05 into 30% মানে 30/100 হেতু তোমালোকে নিজে কৰি দিয়া ঠিক আছে তেনেকে কৰিব লাগিব এটো যিমান উলাই কৰি দিবা এটো 00 কাটা যাব বাকিখিনি তোমালোকে নিজে কৰিব লাগিব পাই নাই নেক্সট এটা প্ৰশ্ন চাও আৰু এটা 2.4 সেন্টিমিটাৰ উচ্চতা আৰু 1.4 সেন্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোল বেলনৰ পৰা এটা বেলন আছে 2.4 সেন্টিমিটাৰ এনেকে ধুনিয়াকে কৰি লবা যদি উচ্চতা আৰু 1.4 সেন্টিমিটাৰ ব্যাস তো ইয়াৰ ৰেডিয়াস কিমান হ'ব 0.7 আধা হ'ব এই এটা গোটা বেলনৰ পৰা একে উচ্চতাৰ এটা শংকুটো কাটি উলিয়াই দিছে এটো পাৰ্ট কাটি উলিয়াই পেলাই দিলে অবশিষ্ট গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি উলিয়াব দিছে শুদ্ধ মানত নিৰ্ণয় কৰা ধুনিয়াকে কৰিব লাগিব আমি প্ৰথম কথা আমি উলিয়াব কি লাগে হেতু মন কৰিবা আমি এই পোৰশনটো কাটি দিলো তো আমি যদি কালি উলিয়াব লাগে মুঠ কি কৰিম কালি কোনখিনি হ'ব এইখিনি হ'ব ঠিক আছে এটো কি হয় এইখিনি কালি কি হয় শংকুটোৰ বক্ৰ পৃষ্ঠকালি আৰু বাকি এইখিনি থাকিব কালি হিচাপে মানে বেলনটোৰ কি হ'ব মুঠ পৃষ্ঠকালিটো হ'ব হয় না বেলনটোৰ মুঠ পৃষ্ঠকালিটো হ'ব শংকুটোটো খুলটো উলিয়াই দিছে তো এটা আমি কি কৰিম শংকুটোৰ এখিনি পাৰ্টটো নাথাকে ঠিক আছে এখিনি পাৰ্টটো নাথাকে এখিনি পাৰ্ট আৰু এখিনি পাৰ্ট নাথাকে আমি কি কৰিম आंसर ফাৰ্স্ট লিখি লম মই তোমালোকক কৈ দিছো কেনেকৈ কৰিবা ঠিক আছে গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব জানানে গোটে বেলনটোৰ বক্ৰ পৃষ্ঠকালি সৰি বেলন হাইছে শংকুৰ TSA of the cone plus TSA sorry এটা কার্ভ সারফেস এরিয়া ঠিক আছে কার্ভ সারফেস এরিয়া বক্র পৃষ্ঠকালিটো প্লাস বেলনটোৰ কার্ভ সারফেস এরিয়া of the কি এটো সিলিন্ডার প্লাস আৰু এই ওপৰত এটা
পাৰ্ট থাকিব ন এইটো তো পাই r স্কয়াৰ তো গোটেইখিনি ভ্যালু পুট কৰি দিয়া এইটো কিমান হ'ব পাই r l প্লাস এইটো কিমান হয় 2 pi r h plus pi r square তো গোটেইকেইটা ভ্যালু দিয়াই আছে তাৰ পিছত লিখি লবা h কিমান হয় 2.4 cm r কিমান হ'ব 0.7 cm তাৰপিছত l টো উলিয়াই লবা √h square plus r square কৰি তাৰপিছত এইটো आंसर ওলাই যাব নেক্সট কোৱেশ্চন এটা চাও আমি এটা অৰ্ধগোলকৰ ওপৰত এটা লম্বীয় বৃত্তাকাৰ শংকুৰ দ্বাৰা আগুৰি থকা আকৃতি এটা গোটা গোলক বা পুতলা সজোৱা হৈছে অৰ্ধগোলক এটা আছে তাৰ ওপৰত এটা লম্বীয় বৃত্তাকাৰ শংকুৰ দ্বাৰা আগুৰি থকা এনেকৈ হ'ব শংকুটোৰ উচ্চতা 2 cm আৰু ভূমি ব্যাস 4 cm এখিনি 4 cm মানে এখিনি 2 cm হ'ব যদি এটা লম্বীয় বৃত্তাকাৰ বেলনে পুতলাটোৰ সীমা আবৃত্ত কৰি থাকে ঠিক আছে এনেকুৱা এটা বেলনে এই পুতলাটো আবৃত্ত কৰি আছে তেতিয়া বেলনটোৰ আয়তন আৰু পুতলাটোৰ আয়তনৰ পাৰ্থক্য উলিয়াব লাগে টাফ কোৱেশ্চন ভাবিব পাৰা তো আমি কি কৰিম ফাৰ্স্ট বেলনটোৰ আয়তন উলিয়াও যিকোনো এটা উলিয়াই লও ফাৰ্স্ট পুতলাটোৰ আয়তন উলিয়াও পুতলাটোৰ আয়তন কিমান হ'ব কোৱাচোন ইকুৱেল টু এটো আৰু এটো যোগ হৈ আছে আয়তন ডাইৰেক্ট যোগ কৰিলে হ'ল কি হ'ব অৰ্ধগোলকৰ আয়তন প্লাস শংকুৰ আয়তন ওপৰত গিভেন সেভেন লিখি লবা হা মই লিখি থকা নাই অৰ্ধগোলকৰ আয়তন কিমান হ'ব 2/3 pi r cube plus শংকুৰ আয়তন কিমান হ'ব 1/3 pi r square is 22/7 into r cube radius কিমান হয় ইয়াত 2 cm 2 cube মানে 8 হ'ব plus 1/3 into 22/7 into r square h 2 square into 2 তো এটো হ'ব আমি এটা বস্তু ইয়াৰ পৰা কৰিব পাৰো কিছুমান বস্তু কমন ল'ব পাৰি মানে 1/3 into 22/7 into 8 কমন লৈ ললো তেতিয়া ইয়াত কিমান থাকিব 2 থাকিব প্লাস ইয়াত কিমান থাকিব 1 হয় নাই তো তাৰ পিছত আমি কিমান পাম 1/3 into 22/7 into 8 into সো ইয়াত কিমান আছে 3 হল 3 কাটা গল 22 আনগুণ কিমান আনগুণ 16 1 and 176 হয়নে সেন্টিমিটার কিউব পুতলাটোৰ আয়তন তাৰপিছত আমি বেলনটোৰ আয়তন উলিয়াও কি হ'ব বেলনৰ আয়তন pi r square h 22/7 into r square h মানে 22/7 r হল 2 h এটা সো এটা বস্তু ইয়াত খেলিমেলি নকৰিবা বেলনৰ আয়তন এখিনি 2 হয় এখিনিও 2 হয় 22/7 into r square r to সমানে থাকিব into h কিমান হ'ব 4 হ'ব কিয় 4 কাৰণ টোটাল হাইট টু বেলনৰ 4 হয় তো 4 গুণ 16 22 into 16/7 কিমান হ'ব এটো 22 16 গুণ 352/7 আমাক পাৰ্থক্য লাগে তো পাৰ্থক্য কৰি দিয়া দুইটাৰে মাইনাস কৰি 352/7 minus 176/7 কৰিলে কিমান হ'ব 7 352 176 12 6 গল 6 তাৰপিছত 4 থাকিল 14 7 গল 7 176 এ আহিলে নেকি 176/7 সেন্টিমিটার কিউব হ'ব লাগে লেট মি চেক এটো হ'ব লাগে ক্যালকুলেশন মিস্টেক থাকিলে বেয়া নাপাবা আমি বহুত কষ্ট কৰি ভিডিও বনাই আছো মানে অফিসৰ পৰা আহি ডাইৰেক্ট মাথা চাটা একো কাম কৰি থকা নাই তোমালোকৰ ভাল পোৱা কাৰণে মই বনাই আছো নেক্সট কোৱেশ্চন গোটা লোহাৰ খুঁটা আছে 20 cm উচ্চতা আৰু 24 cm ভূমি বিশিষ্ট বেলনৰ গঠিত 20 cm h আৰু ভূমি ব্যাসাৰ্ধ 12 cm হ'ব ব্যাস যদি হিমান হয় যাৰ ওপৰ ভাগ
60 সেন্টিমিটাৰ উচ্চতা আৰু 1 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আন এটা বেলনে আৱৰি আছে ইয়াৰ ওপৰত আৰু এটা বেলন আছে ঠিক আছে ইয়াৰ ওপৰত আৰু এটা বেলন আছে এনেকুৱা ধৰা যোনটো হাইট হল 60 সেন্টিমিটাৰ ব্যাসাৰ্ধ এবাৰ ব্যাসাৰ্ধ কৈছে দেই 1 সেন্টিমিটাৰ ইয়াৰ ব্যাসাৰ্ধ 8 আৰু ইয়াৰ ব্যাসাৰ্ধ কিমান 12 খুঁটাটোৰ ভৰ নিৰ্ণয় কৰা যদি 1 ঘন সেন্টিমিটাৰ লোৰ ভৰ প্ৰায় 8 গ্ৰাম মাছ উলিয়াব লাগে মনত ৰাখিবা ডেন্সিটি এটা ফৰ্মুলা আছিল এটো 1 ঘন সেন্টিমিটাৰ লোৰ ভৰ ইমান হয় মানে 1 সেন্টিমিটাৰ কিউব ভৰ 8 গ্ৰাম হয় আমি টোটাল আয়তনটো উলিয়াই দিম আমাৰ এনসাৰটো আৰামত ওলাই যাব তো আয়তন কেনেকৈ উলিয়াম আমি যেনেকৈ কৰা দুইটা বেলনৰ আমি আয়তন কৰি লওঁ ঠিক আছে v1 + v2 হ'ব লিখাবিলাক নিজে কৰিবা আৰু pi r1 square h1 pi r2 square h2 square or h2 মানে দুইটা বেলনৰ কাৰণে আমি এক্সট্ৰাকে উলিয়াব পৰা যেনেকৈ কৰা তোমালোকৰ কথা পাইটো কমন লৈ লওঁ মানে 22/7 টো কমন লৈ লওঁ r square h1 মানে প্ৰথমটো কাৰণে ধৰা কৰিলো r h square into 60 plus next to 12 square into 220 so it over 22/7 into 64 into 60 plus 144 into 220 এটো কৰা মলকেও কৰা মই কৰো 64 6 কৰিলে 4 6 গুণ 24 4 8 গল 2 384 next 144 into 222 কৰো যদি 288 8 16 1 11 3168 এটো যোগ কৰি দিয়া 0 2 তে গলে 1 35520 হয় নেকি চোৱাচোন 35520 হ'ব লাগে মাথা বিষাই গৈছে মানে পুৰা ঠিক আছে সো এখিনি এটো কৰি চোৱা 35520 তো প্ৰথম আমি আয়তনখিনি পালো এটো ইমানখিনি সেন্টিমিটাৰ কিউব তেতিয়া 1 সেন্টিমিটাৰ কিউবৰ ভৰ 8 গ্ৰাম therefore total mass কিমান হ'ব 22/7 into 35520 into 8 8 টো পূৰণ হ'ব কাৰণ কিয় 1 সেন্টিমিটাৰ কিউবৰ ভৰ ইমান 8 গ্ৰাম হয় পাই ভ্যালু 3.24 ধৰিব দিছে তো এখিনি 3.14 into ইমান এটো লাষ্টত কৰিবা ক্যালকুলেশন কৰি থাকিলে দেৰি হৈ গলে লাষ্টত কৰিবা একন বস্তু এই থৈ আহিবা যদি সময় নহয় তেতিয়া এখিনি লাগে নম্বৰ দিব মানে হলো নেক্সট কোৱেশ্চনটো এটা চাও এটা তম্বু আকৃতিৰ বেলনৰ ওপৰত মই তোমালোকক কৈ দিম কেনেকৈ কৰিব লাগে এটা তম্বু আকৃতি এটা বেলনৰ ওপৰত এটা শংকুৰ মুঠেৰে বৃত্ত যদি বেলনৰ অংশৰ উচ্চতা এটা বেলন আছে তাৰ পিছত এটা শংকু এনেকুৱা বেলন অংশৰ উচ্চতা আৰু ব্যাস কমে 2.1 মিটাৰ 2.1 মিটাৰ সেন্টিমিটাৰ নহয় কিন্তু মিটাৰ হয় ব্যাসাৰ্ধ কিমান হ'ব 2 মিটাৰ হ'ব কাৰণ 4 মিটাৰ ব্যাস আৰু উপ অংশৰ হেলনীয়া উচ্চতা মানে L2 কিমান 2.8 মিটাৰ তম্বুটো সাজোতে ব্যৱহাৰ হোৱা ধাত কাপোৰৰ কালি উলিওৱা কিমান কালি হয় আৰামত উলিয়াব পাৰিবা কিমান কালি হয় সো আমাক সব বস্তুৱে দিয়া আছে ইকুৱেশনটোত আমি জাস্ট কালি উলিয়াবলৈ শংকুটোৰ কাৰণে কি কৰিম পাই r l প্লাস এটো কৰিম বেলনটো কিমান হ'ব 2 পাই r h হৈ গল এটোটো আমাক ইউজ নহয় ন কাপোৰ কাৰণ তম্বুহে বনাইছে এটো ইউজ হ'ব না লাগে এত হৈ গল তাৰপিছত এটো উলিয়ালো তাৰপিছত প্ৰতি বৰ্গ মিটাৰ যদি 500 টকা হয় টোটাল 2 * 500 কৰি দিয়া आंसर ওলাই যাব নেক্সট কোৱেশ্চন এটা কাঠৰ পুতলা একে ব্যাসাৰ্ধযুক্ত অৰ্ধগোলকৰ ওপৰত ব্যাসযুক্ত এটা শংকুৰে গঠিত পুতলাটো বনাবলৈ ইমান সেন্টিমিটাৰ কাঠৰ প্ৰয়োজন উচ্চতা নিৰ্ণয় কৰা কেটা কোৱেশ্চন আছে চাই লওঁ দুটা ঠিক আছে একেটা মই কৰি আছো
এটা কাঠৰ পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 7 সেন্টিমিটাৰ ব্যাসযুক্ত এটা অৰ্ধগোলক আছে তাৰ ওপৰত 7 সেন্টিমিটাৰ ব্যাসযুক্ত এটা শংকু আছে এনেকুৱা তো ইয়াৰ দুইটাৰে r কিমান হ'ব 7/2 সেন্টিমিটাৰ হ'ব পুতলাটো বনাবলৈ ইমান ঘন সেন্টিমিটাৰ কাঠৰ প্ৰয়োজন হয় গোটে পুতলাটোৰ মানে ঘন সেন্টিমিটাৰ মানে সেন্টিমিটাৰ কিউব গম পোৱাৰ লগে লগে আমি কি গম পাই গলো আয়তন লাগে এনসাৰ ডাইৰেক্ট আহি যোৱা তো আমি গম পালো যে total wood used in making the toy is ইমান তাৰ মানে ভলিউম কিমান হল 1165/6 সেন্টিমিটাৰ কিউব কিহৰ of the toy total তাৰ পিছত এটো এনেকৈ কৰি লোৱা ডাইৰেক্ট এটো মানে কি হয় 2 into 8 plus 1 116 by into 6 কৰিলে 96 696 plus 5 so 701 ঠিক আছে এটা আমি এটোৰ আয়তনটো চাও আমি এটোটো আয়তন জানি যাম এটো আমি h টো লাগে হয় নে নহয় তো h টো আমি কেনেকৈ উলিয়াম চোৱা পুতলাটোৰ আয়তন কি হ'ব অৰ্ধগোলকটোৰ আয়তন 2/3 pi r cube plus হিটো কি হল শংকুটোৰ আয়তন pi r square h 2/3 into 22/7 into r cube r আমি কিমান পাইছো 7/2 plus এটো 22/7 into 7/2 into 7/2 into h আমি h টো না জানো এটা কাটা যেমান পাই কাটি দিয়া সবকে এটো কাটা গল এটো কাটা গল তলত থাকিল কিমান 3 2 2 ও 2 ৰে এটো কাটিব পাৰা তলত থাকিল 6 ওপৰত থাকিল কিমান 77 into 11 27 into 11 847 হ'ব লাগে নেকি 7 আধা 14 4 847 প্লাস এটো হ'ব এটো কাটা গল 11 এটো কাটা গল 77/2 h এতিয়া আমি টোটাল আয়তনটো জানো therefore এটো কিমান হ'ব 847/6 plus 77/2 h equal to total to কিমান 701/6 therefore 77/2 into h আমি যদি এটো এফালে লৈ আহো 701 minus 847 দুইটাতে 6 আছে কমন লৈ লব পাৰি তাৰ মানে এটো কিমান হ'ব 70 কি ভুল হৈছে এক মিনিট ৰখা কিবা এটা ভুল হৈছে আমাৰ আমি একিটা এটা ক্যালকুলেশন মিস্টেক কৰি আহিলো দেখিছা কত মিস্টেক কৰিছা ইয়াত আমি 7 7 গুণ 49 হয় 49 into 11 হ'ব লাগিছিলে 7 7 গুণ 49 49 into 11 হ'ব লাগিছিলে এটা বেলেগ আহিব 49 into 11 9 তাৰপিছত 3 হতে গলে 1 539 মানে 539 তো এফালে মই যদি তেতিয়া 539 টো আনো কিমান হ'ব মাইনাস কৰিলে 701 minus 539 11 9 গল থাকিল 2 ইয়াত থাকিল 9 6 162 হ'ব লাগে 162 হ'ব লাগে চোৱা 162/6 এটো কি হয় পালো কি 77/2 into h equal to 162/6 দুৰে এটো কাটিলে 3 ইয়াত আৰু কিবা কাটা কটা যায় নেকি চাওঁচোন বাৰু খাতৰে এটো যাব নেকি 7 দুগুণ 14 না যাব চাগে 11 যাব নেকি না যাব চাগে 3 ৰে যাব নেকি এটো 3 ৰে কৰিলে কিমান হ'ব 3 5 15 4
54 বঢ়িয়া তিনিয়ে গ'ল আৰু নাযায় আৰু তো h পালো কিমান 54 ডিভাইডেড বাই 77 তো তলত গুচি যাব এটো পালো এটা আমাক উলিয়াব কি লাগে প্ৰতি বৰ্গ সেন্টিমিটাৰ 10 টকা দৰত অৰ্ধগোলকটো ৰং কৰিবলৈ মুঠ কিমান টকাৰ প্ৰয়োজন হ'ব অৰ্ধগোলকটো ৰং কৰিবলৈ আমাক মুঠ পুতলাটো উচ্চতা নিৰ্ণয় কৰা উলিয়াইছে পুতলাটোৰ মুঠ উচ্চতা কিমান হ'ব এটো h তো নহয় পুতলাটোৰ মুঠ উচ্চতা এটো শংকুটোৰ উচ্চতা প্লাস তলৰ হিকনো যোগ হ'ব ন therefore পুতলাটোৰ উচ্চতা কিমান হ'ব শংকুৰ উচ্চতা মানে h plus r কি হ'ব মানে এনেকে আছে ন এখিনিও যোগ হ'ব r তো 54/77 plus 7/2 cm যিমান হয় কৰিবা নেক্সট কোৱেশ্চন এটো এজন ফলৰ ৰস বিক্ৰেতাই দেখুৱা গিলাস ব্যৱহাৰ কৰি গ্ৰাহকক সেৱা কৰি আহিছিল তেওঁ বেলনটোৰ আকৃতিৰ গিলাসটোৰ ভিতৰৰ ব্যাস আছিল 5 cm কিন্তু গিলাসৰ তলফালে অৰ্ধগোলক আকাৰৰ উঠি অহা অংশই গিলাসৰ ধাৰণ ক্ষমতা কমাই দিছে যদি গিলাসৰ উচ্চতা h 10 cm হয় তেন্তে আপাত ধাৰণ ক্ষমতা আৰু প্ৰকৃত ধাৰণ ক্ষমতা নিৰ্ণয় কৰা apparent capacity of the glass and actual capacity was ঠিক আছে তো এটাত কি কৰিবা ক্যাপাসিটি উলিয়াব লাগে ঠিক আছে মানে আমি ভলিউম এটাত কি কৰিবা গুটে বেলনটোৰ ভলিউম উলিয়াই দে পাই r স্কয়াৰ h আৰু প্ৰকৃত মানে ৰিয়েলিটি কি হয় বেলনটোৰ পাই r স্কয়াৰ h মাইনাস এই অৰ্ধগোলকটোৰ মাইনাস কৰি দিবা 2/3 পাই r কিউব কৰি ঠিক আছে হেতু নেক্সট কোৱেশ্চন যাও এটা গোটা ধাতুৰ বেলনৰ দুইটা মূৰৰ পৰা অৰ্ধগোলক আকৃতিত কাটি পেলালে গোটা ধাতুৰ বেলন আছে অৰ্ধগোলক আকৃতিত এফালপাও কাটিছে কাটি উলিয়াই দিছে এখিনি বেলনটোৰ উচ্চতা 10 cm ব্যাসাৰ্ধ 4.2 গুটেখিনি ব্যাসাৰ্ধ 4.2 cm যদি বাকি থকা ঢালুখিনি গলাই এটা বেলন আকৃতি বনোৱা হল যাৰ ভেদ 1.4 cm যদি তুমি অসমত বুজি নপা ওপৰত চাবা ভেদ কি thickness 1.4 cm length of the wire দৈৰ্ঘ্য খুদিছে ঠিক আছে এই তাৰডাল জণ্ডাল বনোৱা হল তাৰ দৈৰ্ঘ্যটো খুদিছে thickness মানে এইখিনি ব্যাসখিনি হ'ব ব্যাস d এটো যদি হয় 0.7 cm ইয়াৰ r হ'ব ফাৰ্স্ট কি কৰিবা টোটাল এটো এই বস্তুখিনি টোটাল আয়তনটো উলিয়াই লও ভলিউম কেনেকৈ ওলাব শংকুটোৰ আয়তন পাই r স্কয়াৰ h মাইনাস দুইটা কাটি উলিয়াই দিছে মানে দুটা অৰ্ধগোলক মিলি এটা গোলক হৈ যায় তো মাইনাস 4/3 পাই r কিউব এটো কৰিবা তেছত এটোৰ পৰা আমি কি বনাইছো এডাল তার বনাইছো এনেকুৱা এই তারডালৰ যেটো ভলিউম এটো ভলিউম সমানে হ'ব এটো ভলিউম ইয়াৰে হ'ব তো ইয়াত আমাৰ r দিয়া আছে 0.7 cm আমাক কি লাগে h হৈ গল উলিয়াই দিয়া এটোৰ বেলনটোৰ পৃষ্ঠ মুঠ আয়তন পাই r স্কয়াৰ h হ'ব ইকুৱেল টু এটো ভ্যালু এ v টো সমান হ'ব ইয়াত আৰু জায়গাত r বহাই দিয়া h টো উলিয়াই দিয়া নেক্সট দুটা কোৱেশ্চন আছে তোমালোকে নিজে কৰা মোৰ মাথা বিকাই গৈছে পুৰা এটো এটা হল হোমৱৰ্ক কৰিবা নিজে যদি নোৱাৰা মোক কমেন্ট কৰিবা মই কৰাই দিম আমাৰ WhatsApp গ্ৰুপত হলো বা WhatsApp চেনেলতো মই তোমালোকক দি দিম সলিউশন কেটা ঠিক আছে যদি নোৱাৰা কমেন্ট কৰিবা মই সলিউশন দি দিম ধুনীয়াকৈ আমাৰ চেনেলত দি দিম WhatsApp চেনেলত লিংকটো ডেসক্ৰিপচনত থাকিব জানেলো